বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ, তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে। আজি কেবিনেটে এটা এমেণ্ডমেণ্ট আনিছে যে এজন ব্যক্তিয়ে যদি নিজৰ কৃষি মাটিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, ক্ষুদ্ৰ বা খাদী উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, তেতিয়াহ'লে অনুমতি তাৰ বাবে স্বয়ংক্ৰিয় হ'ব। পৰ্টেলত গৈ তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। তেনেকৈ নিজৰ এগ্ৰিকালচাৰেল মাটিত যদি ছ'লাৰ পেনেল লগাব খোজে, তেতিয়াহ'লেও তাত জিলা আয়ুক্তৰ অনুমতিৰ পৰিৱৰ্তে পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। বেচিকেলি এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু ছ'লাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অট'মেটিক হ'ব। তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব। আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে। দ্বিতীয়তে, অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশ্যন আছিলে যে কিমান মাটি লাগিব, কিমান এণ্ডাউমেণ্ট ফাণ্ড লাগিব। আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে। কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে, যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে। দ্বিতীয়তে, টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট, ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে, সি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে, এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহোঁ, যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ। গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ, টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্ততো আছাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব। তেনেকৈ প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে, আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা। এতিয়া আমি LP আৰু ছেকেণ্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জেগাত 1 বিঘালৈকে কমাই আনো। গাঁও এৰিয়াত আমি 6 বিঘাৰ জেগাত 3 বিঘালৈকে আমি কমাই আনো। কিন্তু ইয়াত কেইটামান কণ্ডিশ্যন থাকিব যে বাউণ্ডৰী ৱাল লাগিবই, লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি লাগিবই, আৰু স্কুলখনত ডিজাষ্টাৰ মিটিগেশ্যন, ডিজেবল ফ্ৰেণ্ডলি, দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেচিলিটি, আৰু ডিজাষ্টাৰ প্ৰুফ হ'ব লাগিব। আমি যদিও মাটিৰ ৰিকুৱাৰমেণ্টটো কমাই আনিছোঁ, কিন্তু ছেফটি মেজাৰ আমি বেছি দিছোঁ, যাতে বাউণ্ডৰী ৱালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যিটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছোঁ, আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব।
আসাম টি কৰ্পোৰেশ্যন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিলে, শ্ৰমিক নহয়, এক্সিকিউটিভসকলে VRS ল'বৰ কাৰণে বিচাৰিছিলে। আজি আমাৰ কেবিনেটে 9,75,00,000 টকা মঞ্জুৰ কৰে আসাম টি কৰ্পোৰেশ্যনৰ এক্সিকিউটিভসকলৰ VRS, শ্ৰমিকৰ নহয়, অকল এক্সিকিউটিভ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰসকলৰ VRSৰ বাবে। আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ ৰেজিষ্ট্ৰেশ্যনৰ সময় 30 জুনলৈকে আছিল নৱীকৰণৰ সময়। ফেয়াৰ প্ৰাইচ শ্বপসমূহৰ নৱীকৰণৰ সময় 31 ডিচেম্বৰলৈকে বঢ়াই দিয়া হয়। আজি আমাৰ কেবিনেটে অসমৰ হোমষ্টেসমূহৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন বিধি অনুমোদন কৰে। ইয়াৰ ফলত আমাৰ হোমষ্টেসকলে এটা নিৰ্দিষ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অট'মেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছোঁ আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অট'মেটিক হ'ব পৰাকৈ আমি সুবিধা কৰি দিছোঁ। ইয়াৰ পিছত আমি বাজেটৰ পিছত হোমষ্টেসকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি, তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও, ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছোঁ। নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব। আজি কেবিনেটত আমি বিশেষকৈ এইকেইটা ডিচিশ্যন লৈছোঁ। 4 তাৰিখে আমাৰ আকৌ কেবিনেট বৈঠক হ'ব বিধানসভাৰ প্ৰাক মুহূৰ্তত, আৰু বিধানসভাৰ লগত সংগতি ৰাখি আৰু কেইবাখনো বিল আমি সদনত আনিম। তাৰ বিষয়ে আমাৰ অহা 4 তাৰিখৰ কেবিনেটত আকৌ আলোচনা হ'ব। নতুন বিল এতিয়ালৈকে আমি এখন নতুন বিল আহিব, যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলোঁ। সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে, তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব। সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম, যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ। তাৰ বাদে এইবাৰ এই মুহূৰ্তলৈকে নতুন বিলৰ কথা অহা নাই, কিন্তু 4 তাৰিখে কেবিনেটত যদি কিবা আহে আমি জনাব পাৰিম, আৰু যদি কিবা আপোনালোকে আছে সুধিব পাৰে। সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব। তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ, সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু
আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়া যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে, কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেতিয়া সুধিব পাৰিম যে কাৰণটো কি। বাকী কাৰণখিনি আমি নিজেও এছেছমেণ্ট কৰিব পাৰোঁ বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰোঁ যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল। আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে, অসমতো কিবা কিবি ওলাই আছে, কিন্তু যিহেতু মই নিজে শুনা নাই বা মোক যিহেতু নিজেদি কোনেও কোৱা নাই, গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে, মোৰ লগত নিজেও পতা নাই। গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই। 2-3 দিন পিছত ফোনটো কৰি ল'ম। কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল। আৰু যিটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন, সেইটো মাৰুতি চুজুকিয়ে লিড কৰা কথা আছিলে। গতিকে এইটো যে বহুত ডাঙৰ ভিজিট এটা আছিলে, কেঞ্চেল হ'ল। কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব, সেইটোকে ভাবিব লাগিব বা সেইটোকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে। সেইটোতো সকলোতে, মইতো আগতে আপোনালোকক কৈছিলোঁ যে ভাল ভিজিট এটা হোৱাৰ কথা আছিলে, যদিও মই জাপান শব্দটো মুখেদি কোৱা নাছিলোঁ। কিন্তু এতিয়াতো কথাটো আমি জানিছিলোঁৱে যে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে। এইবাৰ বতৰ ততৰো ভাল আছিলে, গোটেই পৰিৱেশটো ভাল আছিলে, মই ভাবিছিলোঁ হৈ যাব, কিন্তু নহ'ল। আৰু গতিকে এইটো তেনেকৈ ইয়াতো আৰু আমি কৰিবলগীয়া একো কথা নাই যে আমিতো জাপানৰ লগতো ডাইৰেক্টলি কথা পাতিব নোৱাৰোঁ বা আমি প্ৰধানমন্ত্ৰীকো সুধিব নোৱাৰোঁ। গতিকে যি ধৰণে ভাৰত চৰকাৰে আমাক 2 লাইনতে জনাইছে যে এইবাৰ অসমত নহ'ব আৰু ভৱিষ্যতে অসমত তেওঁলোকে ছেম বিজনেছ ডেলিগেশ্যনটো অহাৰ এটা সুবিধা কৰি দিব।